এয়া দেখিছেনে কি ধুনীয়া তৰকাৰী আমাৰ ৰেডি হৈছে। এয়া ফল আৰু মাছৰ এই গ্ৰেভি। এনেকুৱা ধৰণে আপোনালোকে বনাই খাওক, বহুত সোৱাদ লাগে। এই ৰেচিপিটো মই কি ধৰণে বনাইছোঁ আহক আপোনালোকক দেখুৱাইছোঁ। ভোলে মাছে বনোৱাৰ কাৰণে মই এয়া ভোল লৈছোঁ 4টা। ইয়াৰে বাকলি গুচাম আৰু মই ৰেডি কৰিম। বাকলিখিনি মই গুচাই দিছোঁ এনেকুৱাকৈ। ভোলকেইটাৰ বাকলিখিনি গুচাই ল'লোঁ মই। এতিয়া মই টুকুৰা কৰি কাটি লওঁ। এনেকুৱাকৈ 3 পিচ কৰিলোঁ এটা ভোলৰ, আৰু এয়া মই এটুকুৰৰ 4 পিচ কৰিলোঁ। এনেকুৱাকৈ গোটেইখিনি মই কাটি ল'ম। কেৰাহী এখন লৈছোঁ মই, ইয়াতে সৰিয়হৰ তেল দিম। তেল কিন্তু মই কমাই দিওঁ, কাৰণ আজিকালি বহুত তেল খালে বেমাৰৰ যুগ। পিঁয়াজ লৈছোঁ মই 2টা কাটি সৰুকৈ দি দিছোঁ। পিঁয়াজখিনি মই ৰঙা কৰি ভাজি ল'ম। আদা নহৰু মই 2 চামুচ লৈছোঁ, মই একেলগে বটি লৈছোঁ। এইখিনিও মই ভাজি লওঁ অলপ। হালধি দিছোঁ মই 1/2 চামুচ। জিৰা ধনিয়াৰ গুড়ি লৈছোঁ মই 2 চামুচ আৰু 1 চামুচ দিম। ইয়াৰ ঘৰত খুন্দা মই খুন্দি লৈছিলোঁ। অলপ পানী দিছোঁ। 1 চামুচ মই জলকীয়াৰ গুড়ি দিছোঁ। নিমখ দিছোঁ 1/2 চামুচ। মই কমাই দিওঁ নিমখ, পিছত লাগিলে আৰু দিব পাৰিম, কিন্তু একেলগে বেছি হৈ গ'লে কমাও দিগদাৰ হৈ যায়। কেঁচা জলকীয়া মই গোটেই 2টা দিছোঁ। ইয়াতে মই ভোলখিনি দি দিম। ভালদৰে মই লাৰি দিছোঁ। ভোলততো পানী থাকে, পানী দিব নালাগে। ঢাকনি মাৰি দিলে মজি যাব, মজি পেলাই পানী ওলাব। ঢাকনি এখন মাৰি দিছোঁ মই, আৰু এয়া সিজিবলৈ দিছোঁ। ফ্ৰেণ্ডছ, এয়া চাওক কি ধুনীয়া ভোলৰ পানী ওলাইছে। আমি পানী দিয়াৰ দৰকাৰে নাই, ধুনীয়াকৈ ভোলৰ পানীতে সিজি আছে, আৰু কালাৰটো ধুনীয়া হৈছে। জহা ভোল যদি হয় আৰু বেছি ভাল হয়, আৰু বহুত ধুনীয়া গোন্ধ জহা ভোলৰ। জহা ভোল আৰু মাছৰ তৰকাৰীৰ সোৱাদেই বেলেগ। তৰকাৰীত জ্বলা বেছি হ'লে সোৱাদ বহুত হয়, কিন্তু আমি ল'ৰা ছোৱালীৰ ফালেও চাব লাগিব। কিছুমান ল'ৰা ছোৱালীয়ে জ্বলা বহুত কম খায়, সেই হিচাপে মই কমাই দিছোঁ। আপোনালোকে যদি বেছি খায় তেতিয়াহ'লে জ্বলা বেছিকৈ দিব পাৰে। দেখিছেনে, ভোল আধা সিজা হৈছে, গোটেই সিজা নাই, গতিকে সিজিবৰ কাৰণে আৰু অলপ মই ঢাকনি মাৰি দিছোঁ। ফ্ৰেণ্ডছ, এয়া ভোলখিনি আমাৰ সিজিছে। এতিয়া আমি মাছখিনিওতো দিব লাগিব, তাৰ লগত মিলি যাব লাগিব, গতিকে মাছখিনি দি দিম। এয়া মই ৰৌ মাছ লৈছোঁ, কিন্তু মই ফ্ৰাই কৰি লৈছোঁ। গোটেইখিনি দি দিলোঁ। এতিয়া আমি মাছত পানী দিম।
যাতে মাছখিনি তল যায় আৰু ধুনীয়াকৈ তৰকাৰীখন হয়। বেছি লাৰিলেতো ভাঙি যাব, সেইকাৰণে মই লাহে লাহে লগাই দিছোঁ। অলপ মই ঢাকনি মাৰি দিছোঁ। এটা মই বিলাহী কাটি দিছোঁ, দেখাতো ভাল দেখা হয় আৰু খাবও ভাল লাগে, আৰু ভাঙি নিদিওঁ মই। ফ্ৰেণ্ডছ, এয়া দেখিছেনে ভোল সিজি গৈছে। মোটামুটি আমাৰ তৰকাৰীখন হৈছে। ইয়াতে মই অলপ ধনিয়া ছটিয়াম। এয়া গাঢ় ধনিয়া লৈছোঁ মই, আৰু তৰকাৰী দিম। গাঢ় ধনিয়াও ধুনীয়া লাগে, তৰকাৰী দিলে ধুনীয়া গোন্ধ ওলায়। আপোনালোকে জোল খাব বিচাৰিলে জোলো খাব পাৰে। এই ভোলৰ মাছৰ জোলো ধুনীয়া লাগে ভাতৰ লগত। যদি ৰেচিপিটো ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।